Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ সায়েন্সৰ চেপ্টাৰ 9 যেটো বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা আছে হেতুৰ প্ৰশ্নাৱলী যেকেটা প্ৰশ্ন আছে গোটেইকেটা প্ৰশ্ন আমি আলোচনা কৰিম তাৰ লগতে আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ প্ৰথমতে আমি আলোচনা কৰিম প্ৰশ্নাৱলীৰ 100% আনসাৰ আমি আলোচনা কৰিম তাৰ পিছতে আমি আলোচনা কৰিম কিছুমান গুৰুত্বপূৰ্ণ MCQ যিবোৰ MCQ তোমালোকৰ কাৰণে অত্যন্ত দৰকাৰী যিবোৰ তোমালোকৰ আপাৰ ক্লাছতো দৰকাৰ হ'ব আৰু তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ আনসাৰ এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰম্ভ কৰিছো আজিৰ ভিডিওটো ভিডিওটা আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কইলো তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে কেনেদৰে PDF ফাইল পাবা সেই বিষয়ে মই তোমালোকক তথ্য দিম ভিডিওটো শেষলৈকে চাই থাকা আৰম্ভ কৰিছো আজিৰ প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াৰে আমাৰ কেইটামান MCQ আছে এই MCQ কিন্তু তোমাৰ এটো মই বনোৱা নহয় এটো কোনি অনুশীলনীত আছে এই কেইটা MCQ আমি প্ৰথমতে অনুশীলনীটা আলোচনা কৰি একেবাৰে শেষত আমাৰ দৰকাৰী MCQ বোৰ আলোচনা কৰিম বায়ুত থকা গ্যাসৰ সংখ্যা হল আমি জানো যে বায়ুত কেইবাবিধ গ্যাস থাকে বায়ুত কিবা এটা দুটা বা তিনিটা গ্যাস না থাকে বিভিন্ন প্ৰকাৰৰ গ্যাস থাকে তাৰ শুদ্ধ উত্তৰটো হ'ব সি নাম্বাৰ কেইবাবিধ দুই নম্বৰ প্ৰশ্নটো চোৱা দুই নম্বৰ প্ৰশ্নত কি কৈছে বায়ুত সৰ্বাধিক পৰিমাণে থকা গ্যাসবিধ কি হয় নাইট্ৰজেন হয় মনত ৰাখিবা আৰু নাইট্ৰজেন কিমান পাৰ্চেন্ট থাকে 78% থাকে তাৰ পিছত অক্সিজেন থাকে তোমাৰ 21% আৰু কাৰ্বন ডাই অক্সাইড থাকে তোমাৰ 0.03% আৰু যিবোৰ আদার্স গ্যাস আছে বা অন্যান্য গ্যাস আছে হেবোৰ থাকে 0.005% বুজি পালা ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো কি কৈছে বায়ুত থকা উপাদান হল এতে বায়ুত উপাদান কি কি থাকে অক্সিজেন থাকে নাইট্ৰজেন থাকে ধূলি ধোঁৱাও থাকে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ গোটেইটা গোটেইবোৰ হ'ব 4 নম্বৰ কোৱেশ্চনটো কি কৈছে উদ্ভিদে সালোক সংশ্লেষণত ব্যৱহাৰ কৰা গ্যাসবিধ হল উদ্ভিদ সালোক সংশ্লেষণত কি গ্যাস ব্যৱহাৰ কৰে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে অক্সিজেন প্ৰাণীয়ে ব্যৱহাৰ কৰে নাইট্ৰজেন উদ্ভিদে ব্যৱহাৰ কৰে কিন্তু সালোক সংশ্লেষণত ব্যৱহাৰ নকৰে তাৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনত কি কৈছে জীৱৰ শ্বসনত ব্যৱহৃত গ্যাসবিধ হল অক্সিজেন এটা জীৱৰ কথা কৈছে মানে প্ৰাণীয়ে তোমাৰ শ্বসনত কি গ্যাস ব্যৱহাৰ কৰে অক্সিজেন গ্যাস ব্যৱহাৰ কৰে এটা পিছৰ প্ৰশ্নটো পিছৰ প্ৰশ্নটো হৈছে তোমাৰ এটো কেঁচুৰ শাকংগবিধ হল মানে কেঁচু কিহৰ হয় তো খানি খেলায় কেঁচুয়ে সদায় ছালৰ সহায়ত খানি খেলায় ইহতৰ কোনো শ্বসনাংগ মানে নাক না থাকে বা খান না থাকে গতিকে ছালৰ সহায়ত খানি খেলায় বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ ক্লাছ 7 8 9 10 ত লাগিব 7 নম্বৰ কোৱেশ্চন তলৰ কোনবিধ জলচৰ প্ৰাণী হাঁহৰ হয় তো খানি খেলায় হাঁহৰ কথা কৈছে এতে যেটো তোমাৰ ডলফিন আছে ডলফিনে তোমার ফ্লোরোটোকানিক্যাল হয় মাছ ফ্লোরোটোকানিক্যাল হয় কেকুরাই তো তোমার ফ্লোরোটোকানিক্যাল হয় কিন্তু হিহু যেটো আছে হেতু তোমার কি করে হাঁহৰ হয়তো কানিক্যাল হয় সেই কাৰণে হিহুটো সদায় তোমাৰ মাজে মাজে পানীৰ ওপৰত আহি থাকে তোমালোকে যদি নদীত গৈছা কোনোবা দিন তেতিয়াহলে তোমালোকে নিশ্চয় দেখা পাইছা 2 নম্বৰটো 2 নম্বৰত কৈছে তোমাৰ স্তম্ভ এ আৰু বি লগত মিলোৱা এতে এই স্তম্ভত কি আছে অক্সিজেন নাইট্ৰজেন মাছ ভেকুলি ধোঁৱা আৰু স্তম্ভ বৃদ্ধি আছে ফুল প্ৰদূষক 78% 21% আৰু উপচৰ তো এতে সোয়া অক্সিজেনটো কিমান পার্সেন্ট থাকে 21% থাকে তো অক্সিজেনটো 21% আহিব নাইট্ৰজেনটো থাকে 78% তো এটোৰ লগত এটো মিলিব আৰু মাছে ফুলৰ হয়তো খানি খেলায় ভেকুলি উভচৰ প্ৰাণী মানে মাটিতো থাকে পানীতো থাকে আৰু যেটো ধোঁৱা হেতু হৈছে প্ৰদূষক মানে পৰিবেশ কি কৰে প্ৰদূষণ কৰে 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নত কি হৈছে 3 নম্বৰ প্ৰশ্নত কৈছে এটা শব্দত উত্তৰ লিখা মানে জাস্ট আমি এনসাৰটো লিখিব লাগে আমাৰ চাৰিওফালে থকা বায়ুৰ আৱৰণক আমি কি বুলি কওঁ বায়ুমণ্ডল বুলি কওঁ জুই জ্বলাত সহায় কৰা গ্যাসবিধ হৈছে অক্সিজেন বায়ুমণ্ডলত ক্ষতিকাৰক গ্যাস ধূলি ধোঁৱা আদি যোগ হোৱা কি বুলি কোৱা হয় বায়ু প্ৰদূষণ বুলি কোৱা হয় এৰ পিছত ডি নম্বৰ কৈছে তোমাৰ চূণ পানী ঘোলা কৰা এটো ঘোলা হ'ব চূণ পানী ঘোলা কৰা এবিধ গ্যাস কাৰ্বন ডাই অক্সাইডে চূণ পানী কি কৰে ঘোলা কৰে সেই কাৰণে কাৰ্বন ডাই অক্সাইডৰ মাজত আমি ফুৱাই দিলে কি হয় চূণ পানীখিনি ঘোলা হয় লালকিৰ শ্বসনাংগ হৈছে কি ফুল এটো মনত ৰাখিবা লালকি হৈছে তোমাৰ ভেকুলিৰ প্ৰাথমিক অৱস্থা হেতুক লালকি বুলি কোৱা হয় আর যেতিয়া তোমাৰ মাছৰ পোনাৰ নিচিনা দেখা যায় কিন্তু সেই অৱস্থাত তোমাৰ লালকি কি কৰে ফুলৰ হাতত খানি খেলায় আৰু যেতিয়াই হতে তোমাৰ মাটিত থাকে কাৰণ ভেকুলি তোমাৰ বছৰ পানীতে থাকে মাটিতে থাকে যেতিয়া ভেকুলি মাটিত থাকে তেতিয়াই হতে কি কৰে হাঁহৰ হাতত খানি খেলায় আকৌ যেতিয়া পানীত যায় তেতিয়া হতে কি কৰে ছালৰ সহায়ত খানি খেলায় F নম্বৰ প্ৰশ্নটো F নম্বৰ প্ৰশ্নত কি কৈছে গছৰ পাতত থকা সৰু সৰু ছিদ্ৰ গছৰ পাতত থকা সৰু সৰু ছিদ্ৰ কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় আৰু গছৰ যিবোৰ ডাল থাকে বা তোমাৰ শিপা থাকে সেইবোৰতো কিছুমান সৰু সৰু বিন্দু থাকে যিবোৰক বাতৰন্ধ্ৰ বুলি কোৱা হয় আৰু পত্ৰৰন্ধ্ৰৰ কাম কি পত্ৰৰন্ধ্ৰৰ কাম হৈছে তোমাৰ বায়ুমণ্ডলৰ লগত অক্সিজেনৰ সৰবৰাহ কৰা আৰু কাৰ্বন ডাই অক্সাইডৰ সৰবৰাহ কৰা তাৰ লগতে তোমাৰ অতিৰিক্ত পানীখিনি বাষ্পীয় আকাৰে বায়ুমণ্ডললৈ এৰি দিয়ে এটো হৈছে পত্ৰৰন্ধ্ৰৰ প্ৰধান কাম
4 নম্বৰ চাওক শুদ্ধ নে অশুদ্ধ লিখিবলৈ দিছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে সালোক সংশ্লেষণত অক্সিজেন গেছ ব্যৱহাৰ কৰে চাওক উদ্ভিদে সালোক সংশ্লেষণ কৰোঁতে অক্সিজেন গেছ ব্যৱহাৰ নকৰি কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে তো এইটো কি হ'ব অশুদ্ধ হ'ব এইটো অশুদ্ধ 2 নম্বৰ চাওক জলচৰ প্ৰাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন গেছ ব্যৱহাৰ কৰে এইটো শুদ্ধ হয় আমি জানো যে পানীৰ সংকেত হৈছে H2O এটা আছে হাইড্ৰজেন আছে আৰু কি আছে অক্সিজেন আছে তো এই অক্সিজেনখিনি কি কৰে জলচৰ প্ৰাণীয়ে সিহঁতৰ শ্বসন ক্ৰিয়াত ব্যৱহাৰ কৰে 3 নম্বৰ বায়ু চলাচল কৰাকে বতাহ বোলে এইটো শুদ্ধ হয় যেতিয়া বায়ুৰ কণিকাবোৰ এঠাইৰ পৰা আন ঠাইলৈ যায় তেতিয়া তাক বতাহ বুলি কোৱা হয় আৰু এই বতাহ যদি তোমাৰ বহুত দূৰেৰে বয় তেতিয়া হলে তাক আমি ধুমুহা বুলি কওঁ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে 2 নম্বৰত কৈছে তোমাৰ মাটিত বায়ু সোমাই নাথাকে এটা তো মিছা কথা কাৰণ মাটিত তোমাৰ কি থাকে বায়ু সোমাই থাকে সেই কাৰণে মাটিৰ টুকুৰা এটা তুমি পানীত পেলাই দিলে বুৰবুৰ নোলায় তাৰ মানে তোমাৰ মাটিৰ ভিতৰত কি থাকে বায়ু সোমাই থাকে কিন্তু ইয়াতে নাথাকে বুলি কৈছে গতিকে এটো কি হ'ব অশুদ্ধ হ'ব পৃথিৱীত জীৱ বৰ্তি থাকিবৰ বাবে বায়ুমণ্ডল প্ৰয়োজনীয় এটো তো শুদ্ধ বায়ুমণ্ডল নহলে পৃথিৱী কিটো জীয়াই থাকিব নোৱাৰে 5 নম্বৰ চমুকৈ উত্তৰ লিখা বা উত্তৰ দিয়া এটো আমি চাওঁ 5 নম্বৰ 2 নম্বৰ প্ৰশ্নত কি কৈছে 5 নম্বৰ 5 নম্বৰটো কি কৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ইয়াতে যিবোৰ এনসাৰ লিখিছো গুটিকেইটা এনসাৰ তোমাৰ কিতাপৰ পৰা লিখা হৈছে তোমালোকে সদায় মেইন কিতাপটো পঢ়িবা কাৰণ মেইন কিতাপ পঢ়াটো অত্যন্ত দৰকাৰী কাৰণ আজিকালি তোমাৰ সায়েন্সৰ বিশেষকৈ সায়েন্সৰ বহুত ধৰণৰ চেঞ্জ হৈছে তোমালোকে গম পাইছা মই আগতেও এই বিষয়ে বহুতবাৰ আলোচনা কৰিছো বায়ুৰ চাৰিবিধ প্ৰয়োজনীয়তা উল্লেখ কৰা বায়ুৰ চাৰিবিধ প্ৰয়োজনীয়তা হল 1 নম্বৰত লিখিব প্ৰাণীৰ শ্বসন কাৰ্যৰ বাবে বায়ুৰ প্ৰয়োজন হয় 4 নম্বৰত লিখিব উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে বায়ুৰ প্ৰয়োজন 3 নম্বৰত লিখিবা বায়ুৰ গতিশীল অৱস্থাকে বতাহ বোলে গতিকে ফেন ফ্ৰিজ এয়াৰ কুলাৰ উৰাজাহাজ আদি চলাৰ বাবে বায়ু বাঞ্ছনীয় মানে বায়ু নহলে ফেন চলিব নোৱাৰে ফ্ৰিজ চলিব নোৱাৰে এয়াৰ কুলাৰ চলিব নোৱাৰে উৰাজাহাজো চলিব নোৱাৰে 4 নম্বৰটো লিখিবা তোমাৰ এটো খাদ্য ৰন্ধনত আৰু কাৰখানাত ব্যৱহৃত জুই জ্বলাৰ বাবে কি হয় বায়ু প্ৰয়োজন হয় বায়ু নহলে তোমাৰ কি নহয় জুই নজ্বলে এতিয়া আমি তো সকলে জানো যে জুই আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট হয় তাৰপিছত আৰু লিখিব পৰা বায়ু অজনক বাধা দিয়ে বায়ুমণ্ডল যেটো স্তৰ আছে সেই স্তৰটো সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত কি কৰে বাধা প্ৰদান কৰে আমাৰ বায়ুৱে কি কৰে তোমাৰ আমাৰ পৃথিৱীখনত এখন কম্বলৰ দৰে ঢাকি ৰাখে যাৰ কাৰণে অলাগতিয়াল বা ক্ষতিকাৰক যিবোৰ ৰশ্মি যেটো তোমাৰ সূৰ্যৰ পৰা নিৰ্গত হয় সেইটো আমাৰ পৃথিৱীত আহিব নোৱাৰে ফলত মানুহসকল জীয়াই থাকিব পাৰে যদি এই অতি বেঙুনীয়া ৰশ্মি মানে ইউভি বুলি কয় আল্ট্ৰাভায়োলেট ৰে এটা যদি পৃথিৱীত পৰে তেতিয়া হলে বিভিন্ন ধৰণৰ ছালৰ কেন্সাৰ আৰু বেমাৰ হয় 5 और बी नंबर क्वेश्चन दस 5 और बी नंबर क्वेश्चन तो की কৈছে 5 और बी नंबर क्वेश्चन तो হৈছে ঘৰিয়ালে কেনেদৰে উশাহ লৈছে ঘৰিয়ালে নাকৰ সহায়ত উশাহ হাওফাওৰ নাকৰ সহায়ত হাওফাওৰে উশাহ লয় ঘৰিয়ালে অক্সিজেনৰ অভাৱ হলে মাটিত আহে অক্সিজেনৰ অভাৱ ঘৰিয়াল কেতিয়াবা তোমাৰ পানীৰ পৰা মাটিত উঠি আহে ঘৰিয়ালো গছৰ প্ৰাণী কাৰণ পানীটো থাকে মাটিটো থাকে কিন্তু ইহতে হাওফাওৰে পানী খায় যেতিয়া অক্সিজেনৰ অভাৱ হয় তেতিয়া ইহতে কি কৰে পানীত উঠি আহে পিছত আকৌ পানীত যায় ঘৰিয়াল গছৰ প্ৰাণী ঘৰিয়াল হৈছে গছৰ প্ৰাণী 5 और सी নম্বৰ প্ৰশ্নটো চোৱা 5 और सी নম্বৰ প্ৰশ্নটো কি কৈছে বায়ুত যে ধূলিকণা থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা তো এটা পৰীক্ষা কৰিবলৈ দিছে সো এটা আমি কেনেকৈ প্ৰমাণ কৰিব পাৰি বন্ধ কোঠা এটাৰ ভিতৰলৈ সৰু ফুটাই দি পোহৰ আহিলে পোহৰৰ গতিপথ দৃশ্যমান হয় কাৰণ বায়ুত থকা ধূলিকণা জলীয় বাষ্প আদিয়ে পোহৰ বিচ্ছুৰণ আৰু প্ৰতিফলন কৰে অৰ্থাৎ বায়ুত কি থাকে ধূলিকণা থাকে এটো তোমালোকেও লক্ষ্য কৰিবা তোমালোকৰ ঘৰত যেতিয়া সৰু ফুটা এটাই দি যেতিয়া তোমাৰ পোহৰ ৰশ্মিটো সোমাই আহে এনেকৈ সৰু ফুটাই দি বেৰ এখনৰ মাজৰে যদি পোহৰ ৰশ্মি এনেকৈ সোমাই আহে তেতিয়া হলে তুমি এই পোহৰৰ ৰশ্মিটো তুমি দেখা পাবা যে ইয়াতে কিছুমান বস্তু এনেকৈ নাচি আছে এনেকুৱা দেখা যাব আৰু পোহৰৰ গতিপথটো দৃশ্যমান হৈ পৰিব কিহৰ কাৰণে পৰিব কাৰণ ইয়াতে বায়ুমণ্ডল যিবোৰ ধূলিকণা আছে সেইবোৰ তোমাৰ এই পোহৰৰ কাৰণে দৃশ্যমান হৈ পৰে কাৰণ বিচ্ছুৰণ আৰু প্ৰতিফলন হয় বুজি পালা এটো আমাৰ হল তো অৰ্থাৎ কি থাকে বায়ুত ধূলিকণা থাকে তাৰপিছত 5 और डी নম্বৰ কোৱেশ্চনটো কি কৈছে বায়ু প্ৰদূষণ বুলিলে কি বুজা বায়ু প্ৰদূষণৰ কেইটামান কাৰণ উল্লেখ কৰা এটো এনসার লিখিবা এনে ধৰে বায়ুত থকা উপাদান অক্সিজেন নাইট্ৰজেন জলীয় বাষ্প আদিৰ পৰিমাণ অনিয়মিত হলে তাক বায়ু প্ৰদূষণ বোলে বা তুমি এটো লিখিব পাৰা অন্য অৰ্থ তুমি এইখিনি লিখিবা নহলে এটো লিখিব পাৰা বায়ুত বিভিন্ন অপকাৰী পদাৰ্থ মিহলি হোৱাকে বায়ু প্ৰদূষণ বোলে তুমি দুটা ডেফিনিশন লিখিব পাৰা এতিয়া আমি চাও তোমাৰ বায়ু প্ৰদূষণৰ কাৰণসমূহ কি আছে চোৱা বায়ু প্ৰদূষণৰ কেইটামান কাৰণ হল কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বনাঞ্চল ধ্বংস কৰা যদি আমি গছগছনি কাটি থাকো তথাপি কি হয় বায়ু প্ৰদূষণ হয় 3 নম্বৰত লিখিবা গাড়ী মটৰে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড CO মানে মনোক্সাইড SO2 মানে সালফার ডাই অক্সাইড SO3 মানে সালফার ট্রাই অক্সাইড আদি গ্যাস থাকে এইবোৰে পৰিবেশ বহুত ধৰণে কি কৰে
প্ৰদূষণ কৰে আৰু এই গেছবোৰ হৈছে বহুত বিষাক্ত মই এইকেইটা আকৌ কৈ দিছোঁ চোৱা CO2 মানে কাৰ্বন ডাই অক্সাইড CO মানে কাৰ্বন মনক্সাইড SO2 মানে সালফাৰ ডাই অক্সাইড SO3 মানে সালফাৰ ট্রাই অক্সাইড 4 নম্বৰ এটো এনেকৈ লিখিবা কাৰণটো কয়লা পেট্ৰল ডিজেল আদি দহনৰ ফলত উৎপন্ন হোৱা বিষাক্ত গেছ কয়লা পেট্ৰল ডিজেল এইবোৰ জ্বলালেও কিন্তু কি হয় গেছ উৎপন্ন হয় যাৰ ফলত পৰিৱেশ প্ৰদূষণ হয় বা বায়ু প্ৰদূষণ হয় 5 নম্বৰত লিখিবা তুমি কৃষি ভূমিত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা ইয়াৰ ফলত কি হয় যদি আমি অতিৰিক্ত পৰিমাণে যদি মানে যিখিনি লাগে তাতকৈ বেছি যদি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰো বা তোমাৰ যদি কীটনাশক দ্ৰব্য যিবোৰৰ কাৰণে পোকপৰুৱা মাৰাৰ কাৰণে যিবোৰ ঔষধ ব্যৱহাৰ কৰা হয় সেইবোৰ বেছি পৰিমাণে ব্যৱহাৰ কৰি থাকো তেতিয়া হলে কি হয় বায়ু প্ৰদূষণ হয় 5 নম্বৰ প্ৰশ্নটো চোৱা বায়ুত কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা বায়ুত যে কাৰ্বন ডাই অক্সাইড থাকে সেইটো আমি কেনেদৰে প্ৰমাণ কৰিব পাৰো সো এটো তুমি এনেকৈ লিখিব পাৰা বন্ধ কোঠা এটাৰ ভিতৰত মমবাতি এটাল জ্বলালে লাহে লাহে মমবাতি নুমাই যাব কিহৰ কাৰণে নুমাই যাব এটো চাও আমি এটো চোৱা অক্সিজেনৰ পৰিমাণ কমি যাব কাৰণ কি হ'ব তোমাৰ অক্সিজেনৰ পৰিমাণ কমি যাব কিহৰ কাৰণে কমিব কাৰণ তোমাৰ মমবাতিটো জ্বলাৰ কাৰণে যিখিনি ভিতৰত অক্সিজেন থাকে সেই অক্সিজেনখিনি নোহোৱা যাব সতে দিছো আৰু জুই জ্বলাৰ বাবে অক্সিজেন প্ৰয়োজনীয় আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িব তো মমবাতি এডাল জ্বলিলে তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় যাৰ কাৰণে অক্সিজেনৰ পৰিমাণ কমে কিন্তু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ে আৰু এই কাৰ্বন ডাই অক্সাইডে মমবাতিডাল নুমাই দিয়ে অৰ্থাৎ বায়ুমণ্ডলত কি থাকে কাৰ্বন ডাই অক্সাইড থাকে 6 নম্বৰটো চোৱা 6 নম্বৰটো তুমি আৰু কি কৈছে সংজ্ঞা দিয়া হালুক সংশ্লেষণ কাক বোলে হেতুৰ সংজ্ঞা দিয়া এটো তুমি এনেদৰে লিখিবা উদ্ভিদৰ পাতত থকা পত্ৰহৰিতৰ উপস্থিতিত সূৰ্যৰ পোহৰৰ সহায়ত হিপাৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণৰ শোষণৰ দ্বাৰা সেউজীয়া উদ্ভিদে হালুক সংশ্লেষণ প্ৰক্ৰিয়া সংগঠিত কৰি তো গ্লুকোজ নহয় শ্বেতসাৰ অৰ্থাৎ খাদ্য প্ৰস্তুত কৰে ইয়াকে হালুক সংশ্লেষণ বোলে তোমালোকে এই হালুক সংশ্লেষণৰ এই ডেফিনিশনটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ক্লাস 7 ত লাগিব এটো আৰু পিছত শ্বাস প্ৰশ্বাস বা এটো তোমাৰ এটা কথা তোমাৰ এটো শ্বসন বুলিও ক'ব পাৰা কিছুমানে শ্বসন বুলিও কয় তুমি যেটো কোৱা তো শ্বসন মই শ্বসন বুলি কও শ্বাস প্ৰশ্বাস বা শ্বসন এটো কি হয় শ্বাস প্ৰশ্বাস হল জীৱৰ জীৱন প্ৰক্ৰিয়াৰ এটা উদাহৰণ জীৱন প্ৰক্ৰিয়া সেইবোৰক কোৱা হয় যিবোৰ প্ৰক্ৰিয়া অবিহনে জীৱ এটা জীয়াই থাকিব নোৱাৰে আৰু যদি শ্বাস প্ৰশ্বাস নলও তেতিয়া হলে জীৱ এটা কেতিয়াও জীয়াই থাকিব নোৱাৰে তো প্ৰাণীয়ে শ্বসনৰ বাবে তো এটো তুমি এটো মনত ৰাখিবা শ্বাস প্ৰশ্বাস হৈছে বহুত দৰকাৰী এটা আমাৰ কাৰণে প্ৰক্ৰিয়া তো প্ৰাণীয়ে শ্বসনৰ বাবে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি গ্লুকোজ উৎপন্ন কৰে আৰু বৰ্জিত পদাৰ্থ হিচাপে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আনহাতে উদ্ভিদে হালুক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু বৰ্জিত পদাৰ্থ হিচাপে অক্সিজেন এৰি দিয়ে এই প্ৰক্ৰিয়াটোক শ্বাস প্ৰশ্বাস বুলি কোৱা হয় মানে এজনে গ্ৰহণ কৰে আনজনে এৰি দিয়ে তো তুমি এটো এনেকৈ লিখিব পাৰা বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাই থাকা বহুত কথা জানিব পাৰিবা ইয়াৰ পিছত তোমাৰ যিকেটা ইম্পৰ্টেন্ট MCQ আছে বহুত দৰকাৰী হয় এই MCQ কেটা তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটো কি হ'ব দৰকাৰ হ'ব 7 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে বায়ুমণ্ডললৈ এই অক্সিজেন ক'ৰ পৰা আহে মানে প্ৰাণীয়ে বা আমি যে তোমাৰ বায়ুমণ্ডলৰ পৰা যেটো অক্সিজেন গেছ গ্ৰহণ কৰি আছো সেই অক্সিজেন গেছটো আমি ক'ৰ পৰা পাওঁ চোৱা উদ্ভিদে হালুক সংশ্লেষণত বৰ্জিত পদাৰ্থ হিচাপে নিৰ্গত কৰা অক্সিজেন প্ৰাণীয়ে শ্বসনৰ বাবে ব্যৱহাৰ কৰে মানে উদ্ভিদৰ যেটো হালুক সংশ্লেষণ প্ৰক্ৰিয়া আছে সেই হালুক সংশ্লেষণ প্ৰক্ৰিয়াত খাদ্য উৎপাদন হোৱাৰ লগতে তোমাৰ অক্সিজেন গেছ উৎপন্ন হয় যেটো হিয়তে কি কৰে নিৰ্গত কৰে আৰু সেই অক্সিজেন গেছখিনিহে আমি গ্ৰহণ কৰো আৰু খাদ্য প্ৰস্তুত কৰো 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে উত্তৰ দিয়া দেখাত খালি যেন লগা বটল এটাৰ ভিতৰতো বায়ু থাকে এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটা পৰীক্ষা বৰ্ণনা কৰা তো এটোৰ পৰীক্ষা তুমি এনেদৰে লিখিব পাৰা মোৰ ছাত্ৰ-ছাত্ৰীসকল মই এটো ডাইৰেক্টলি কিতাপৰ পৰা লিখিছো চোৱা এটা খালি বটল আৰু এটা চৰিয়া মানে যিকোনো এটা বাটি বা তুমি ডিশ এটা ল'ব পাৰা তাতে তুমি কি কৰা অলপমান পানী লোৱা হল বটলটো তলমুৱাকৈ জুবুৰিয়াই পানী ভৰাবলৈ চেষ্টা কৰাত পানী বটলৰ ভিতৰত সোমোৱা নাই তো নোহোমাব তুমি যদি মানে ইয়াতে তোমাৰ এনেকুৱা ধৰা এটা তোমাৰ এটা চৰিয়া এটা ৰাখিছা এতে তুমি পানী দিছা তুমি এটো যদি ডাইৰেক্টলি এনেকৈ ওপৰ ফালে যদি এনেকৈ দিয়া তেতিয়া হলে কিন্তু ইয়াতে পানী নোহোমায় বটলত যদি তুমি ডাইৰেক্টলি এনেকৈ দিয়া তেতিয়া হলে বটলৰ ভিতৰত পানী নোহোমাব আৰু এটো তোমাৰ এনেকুৱা লাগিব যেন পানী এটো কি কৰিছে ওপৰ ফালে ঠেলি ৰাখিছে কিন্তু তুমি যেতিয়া এটো অলপমান বেকাকৈ দিবা তেতিয়া হলে বটলৰ মুখৰ পৰা কি ওলাব বুৰবুৰণি ওলাব আৰু পানীখিনি ভিতৰত সোমাই যাব সো এইবাৰ বটলটো অলপ হেলনিয়াকৈ পানী ঠেলি দিয়াত বটলটোৰ মুখৰে বুৰবুৰণি ওলাল আৰু পানী বটলৰ ভিতৰলৈ সোমাল বটলটোৰ মুখেৰে ওলোৱা বুৰবুৰণি আসলতে বায়ু
অর্থাৎ খালি বটল এটাত বায়ু সোমাই থাকে তুমি এই পৰীক্ষাটো লিখিব পাৰা বি নম্বৰত কি কৈছে চোৱা বায়ুত যে জলীয় বাষ্প থাকে তাক কি দৰে প্ৰমাণ কৰিবা চোৱা এইটো আমি আগৰ ক্লাছতো পাই আহিছো এটা ফুকান ষ্টিলৰ গ্লাছ লৈ কি টুকুৰামান বৰফ লোৱা হ'ল বৰফৰ টুকুৰা আমি লৈছো অলপ সময় পিছত দেখা গল যে গ্লাছৰ চাৰিওফালে এটা বগা তৰপৰ সৃষ্টি হৈছে এই তৰপটোত স্পৰ্শ কৰিলে পানীৰ টোপাল হাতত লাগি ধৰে এটো তোমালোকে ঘৰত কৰিব পাৰা এনেকুৱা এটা গ্লাছ লবা আৰু সেই গ্লাছত কেইটামান বৰফৰ টুকুৰা লবা তুমি চাবা অলপ পিছত এই তো চাৰিওফালে কি কৰিব কিছুমান তোমাৰ এটা বগা তৰপৰ সৃষ্টি কৰিব আৰু তুমি যদি এটো হাতেৰে এনেকে যদি টাচ কৰা তেতিয়াহলে তোমাৰ হাতত পানীৰ টোপাল আহিব তাৰ মানে এই যিখিনি বগা তৰপ আছে এটো আসলতে বায়ুত থকা জলীয় বাষ্পৰ কণিকা যেটো তুমি টাচ কৰাৰ লগে লগে কি হয় পানীলৈ পৰিৱৰ্তন হয় এটো চোৱা এটো তুমি এনেদৰে লিখিবা এইখিনি লাগি ধৰে গ্লাছটোৰ চাৰিওফালে পৰা বগা তৰপটো আসলতে জলীয় বাষ্প গ্লাছত থকা ঠাণ্ডা বৰফ টুকুৰাৰ বাবে জলীয় বাষ্প ঘনীভূত হৈছে ঘনীভূত মানে তোমাৰ যেটো গেছীয় পদাৰ্থ জলীয় পদাৰ্থলৈ পৰিণত হোৱা যেটো প্ৰক্ৰিয়া হেতু ঘনীভূত বুলি কোৱা হয় বগা তৰপ ঘনীভূত হৈ বগা তৰপৰ সৃষ্টি কৰে অৰ্থাৎ বায়ুমণ্ডলত কি থাকে জলীয় বাষ্প থাকে বুজি পালানে ইয়াৰ পিছত চোৱা মাটিৰ তলত বাস কৰা কিছুবোৰে উশাহ লবৰ বাবে বায়ু কোৰপৰা পায় মাটিত যে বায়ু সোমাই থাকে এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰী সকল এটো তুমি এনসাৰটো এনেদৰে লিখিবা এতে চোৱা কৈছে কেঁচুৱে কোৰপৰা মানে বায়ু গ্ৰহণ কৰে বা উশাহ নিশাহ লয় এটো লিখিবা এনেদৰে বায়ুমণ্ডলত থকা বায়ু কিছু পৰিমাণে মাটিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটাৰ মাজেৰে সোমাই থাকে মাটিত কিছুমান সৰু সৰু ফুটা থাকে নহয় এই ফুটাৰ মাজেৰে বায়ুমণ্ডলৰ পৰা কিছুমান বায়ু কণিকা হেতুৰ ভিতৰত সোমাই থাকে যাৰ পৰা তোমাৰ যিবোৰ তোমাৰ অন্তৰ্ভূমি প্ৰাণী আছে মানে গাত থকা যিবোৰ প্ৰাণী আছে সেইবোৰ তাৰ পৰা কি কৰিব পাৰে অক্সিজেন গ্ৰহণ কৰিব পাৰে বা উশাহ নিশাহ ল'ব পাৰে ইয়াৰ পৰা কেঁচুৱে বায়ু গ্ৰহণ কৰে ইয়াৰ পিছত সেকেন্ড পাৰ্ট যেটো আছে সব মাটিত যে বায়ু সোমাই থাকে এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা হেতুৰ আনসাৰ তুমি এটো প্যাৰাগ্ৰাফ লিখিবা প্যাৰাগ্ৰাফটো চেঞ্জ কৰি লিখিবা যাতে তোমাৰ সুবিধাজনক হয় এটো লিখিবা এটা পাত্ৰত অলপমান পানী লৈ শুকান মাটিৰ টুকুৰা পানীত ডুবোৱা হ'ল দেখা গল যে মাটিৰ টুকুৰাৰ পৰা বুৰবুৰণি ওলাইছে তুমি যদি মাটিৰ টুকুৰা লো আৰু হেতু পানীত যদি দিয়া ডুবাই দিয়া তেতিয়াহলে মাটিৰ পৰা কি ওলাব বুৰবুৰণি ওলাব বুৰবুৰণি কিহৰ কাৰণে ওলাব মাটিৰ তোমাৰ যিখিনি বায়ু থাকে বায়ুখিনি কি কৰিব বাহিৰলৈ ওলাই আহিব আৰু পানীৰ কণিকাবোৰ ভিতৰলৈ সোমাই যাব ফলত বুৰবুৰণি ওলাব তো এটো চোৱা আৰু মাটিখিনি গলিছে তো মাটিৰ ভিতৰত পানী সোমালে তো গলিবই অৰ্থাৎ মাটিৰ পৰা বায়ু বাহিৰলৈ ওলাই আহিছে আৰু পানী ভিতৰলৈ সোমাইছে সেই কাৰণে বুৰবুৰণি ওলায় বুজি পালানে আৰু ডি নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে বায়ুত থকা উপাদানবোৰৰ বিষয়ে এটা টুকা লিখা সব বায়ুত বিভিন্ন উপাদান থাকে তাৰে ভিতৰত কোটিকেটা মই লিখিছো অলপ অলপ লিখিছো সব বায়ুত থকা উপাদানবোৰ হ'ল প্ৰথমত লিখিছো অক্সিজেন তোমালোকে এনেকৈ লিখিবা আৰু লিখাৰ পিছত তোমালোকে তলেৰে এনেকৈ আন্ডাৰলাইন কৰিবা কাৰণ আন্ডাৰলাইন কৰিলে তোমাৰ দেখাটো ধুনীয়া হয় আৰু তোমাৰ সোনকালে বুজি পোৱাটো সুবিধা হয় তোমালোকে এটো ষ্ট্ৰেটেজি তোমালোকে এপ্লাই কৰিবা যাতে তোমালোকৰ পৰীক্ষাত কোনো ধৰণৰ মাৰ্ক কাটা নাযায় এই গেছ জীৱৰ শোষণ কাৰ্যত আৰু জুই জ্বলোৱাত ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলত ইয়াৰ পৰিমাণ হৈছে 21% বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা ইয়াৰ পিছত চোৱা ইয়াৰ পিছত কি কৈছে দুই নম্বৰত আছে তোমাৰ নাইট্ৰজেন এটো নাইট্ৰজেন এই গেছ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থাকে ইয়াৰ পৰিমাণ হ'ল 78% মাজাতীয় উদ্ভিদে পোষক দ্ৰব্য হিচাপে এবিধ গেছ ব্যৱহাৰ কৰে তোমালোকে চাবা আলু তাৰ পিছত তোমাৰ মটৰ মাহ এইবোৰ যিবোৰ গছ আছে এইবোৰ গছত তোমাৰ শিপাত এটা টিমুনা থাকে টিমুনা আৰু সেই টিমুনাৰ ভিতৰত কি কৰে নাইট্ৰজেন গেছ সোমাই থাকে যেটো তোমাৰ মাজাতীয় উদ্ভিদে পোষক দ্ৰব্য হিচাপে বিশেষতে ব্যৱহাৰ কৰে 3 নম্বৰত চোৱা কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড এবিধ গেছ উদ্ভিদৰ হালুক সংশ্লেষণত ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলত ইয়াৰ পৰিমাণ হ'ল 0.03% এটো মনত ৰাখিবা অক্সিজেন হৈছে 21% নাইট্ৰজেন হৈছে 78% আৰু কাৰ্বন ডাই অক্সাইড হৈছে 0.03% প্ৰাণীৰ শোষণত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় মানে প্ৰাণীয়ে যেতিয়া উশাহ নিশাহ লয় মানে নিশাহত কি কৰে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে জুই নুমুৱাবলৈ মানে তোমাৰ যদি জ্বলি থাকে আমি তাৰ ওপৰত কাৰ্বন ডাই অক্সাইড ঢালি দিও তেতিয়াহলে তোমাৰ কি হ'ব আৰু জুইটো নুমাই যাব মানে জুই নুমুৱাবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয়
4 নম্বৰত চোৱা জলীয় বাষ্প বায়ুমণ্ডলত জলীয় বাষ্প থাকে এটো আমি অলপ আগতে প্ৰমাণ কৰি আহিলো বায়ুমণ্ডলত থকা জলীয় বাষ্পই বায়ুৰ আৰ্দ্ৰতা নিৰ্ণয় কৰে আৰ্দ্ৰতা মানে বায়ুত তোমাৰ কিমান পৰিমাণে তোমাৰ জলীয় বাষ্প থাকে যদি জলীয় বাষ্প বেছি থাকে তেতিয়া হলে তোমাৰ কি হয় তো তোমাৰ গৰমৰ দিন হয় আৰু তোমাৰ যদি শীতকালত তোমাৰ জলীয় বাষ্প কম থাকে সো এটা লিখি সময়তে গ্ৰীষ্মকালত বায়ুত জলীয় বাষ্প বেছি থাকে কাৰণ বৰষুণ হলে তোমাৰ পানী টোপালবোৰ বাষ্পীভূত হৈ বায়ুমণ্ডলত মিলি থাকে কিন্তু ঠাণ্ডাৰ দিনত বৰষুণৰ পৰিমাণ কম হয় আৰু সূৰ্যৰ তাপ কম থাকে সেই কাৰণে তাতে জলীয় বাষ্প কম থাকে আৰু শীতকালত কম থাকে ইয়াৰ পিছত চোৱা ধূলিকণা আৰু ধোঁৱা ইহঁতে বায়ু প্ৰদূষকৰ কাম কৰে অৰ্থাৎ ইহঁত বায়ু প্ৰদূষণৰ কাৰণ ধোঁৱা ধূলিকণা এইবোৰে বায়ুমণ্ডলত কি কৰে প্ৰদূষিত কৰে প্ৰদূষণ কৰে যাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হয় ইয়াৰ পিছত ই নম্বৰটো চোৱা কি কৈছে বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা কেনেদৰে বৰ্তি থাকে ব্যাখ্যা কৰা এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো তোমাৰ 9 আৰু 10 তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে বহুত দৰকাৰী হয় এই প্ৰশ্নটো সোৱাটো তোমাৰ এনসার কেনেকৈ লিখিবা বায়ুত অক্সিজেন O2 মানে হৈছে অক্সিজেন আৰু CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড তোমালোকে এইবোৰ সংকেত তেতিয়াৰ পৰাই অলপ জানি থোৱা ভাল যদি একেবাৰে নাজানা তেতিয়া হলে প্ৰবলেম তোমালোকৰ যিসকল সায়েন্সৰ টিচাৰ আছে টিচাৰসকলে কিন্তু এই কথাটো বুজি পাব লাগে কাৰণ তুমি সৰু ক্লাছৰ পৰা সকলো কথা অলপ কৈ শিকিলে ডাঙৰ ক্লাছত গলে কোনো প্ৰবলেম নহয় যদি তুমি 9 ত গৈ ডাইৰেক্টলি যদি তুমি এইবোৰ সমীকৰণ দেখাবা মাথা নষ্ট হয় গতিকে এতিয়াৰ পৰাই অলপ মানে আৰম্ভ কৰা ক্ষমতা এটা চক্ৰাকাৰে কি কৰে চক্ৰৰে ভৰ্তি থাকে চক্ৰ মানে তোমাৰ সাইকেল হয় মানে এটা হ'ব আকৌ আনটো হ'ব আকৌ আগৰটো হ'ব কেনেকৈ হয় চোৱা প্ৰাণীয়ে শোষণত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড উদ্ভিদে সালোক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰে আৰু সালোক সংশ্লেষণত উৎপাদিত অক্সিজেন প্ৰাণীয়ে শোষণত ব্যৱহাৰ কৰে এনেদৰে বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ভৰ্তি থাকে মানে প্ৰথমতে তোমাৰ উদ্ভিদে তোমাৰ কি কৰে উদ্ভিদে তোমাৰ অক্সিজেন এৰি দিয়ে হেতু গ্ৰহণ কৰিব কোনে প্ৰাণীয়ে গ্ৰহণ কৰিব আকৌ প্ৰাণীয়ে তোমাৰ কি কৰে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আৰু এই কাৰ্বন ডাই অক্সাইড কোনে গ্ৰহণ কৰে উদ্ভিদে গ্ৰহণ কৰে আৰু এই প্ৰক্ৰিয়াটো তোমাৰ আজীৱন চলি থাকে আৰু এনেকৈ তোমাৰ কি কৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আৰু অক্সিজেনৰ পৰিমাণ হেতু অটল থাকে বা সমতা ৰক্ষা হয় F নম্বৰ প্ৰশ্নটো চোৱা F নম্বৰ প্ৰশ্নত কি কৈছে বৰষুণ দিলে কিছুবোৰ কিয় বাহিৰলৈ ওলাই আহে বাৰু এটাৰ আনসাৰ লিখিবা এনেদৰে বৰষুণ দিলে মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটাৰে বৰষুণৰ পানী মাটিত সোমাই যায় ফলত কেঁচুৱে উশাহ নিশাহ ল'ব নোৱাৰে সেই কাৰণে বৰষুণৰ পিছত কিছুবোৰ ওলাই আহে ইয়াৰ পিছত এটো আমাৰ মানে এক্সাৰসাইজৰ যিকেইটা কোৱেশ্চন আছিল অনুশীলনীৰ গুটেকেইটা আমাৰ শেষ হৈ গল এতিয়া আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ বহুতে দৰকাৰী হয় এই এমসিকিউবোৰ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামত বহিলে তোমালোকে এইবোৰ লাগিবই মই 100% গ্যাৰান্টি দি ক'ব পাৰো তোমালোকৰ ইয়াৰে পৰা বহুত কেইটা এমসিকিউ তোমালোকৰ কমন পৰিব কাৰণ এইবোৰ দৰকাৰী এমসিকিউ হয় তোমালোকে এইবোৰৰ পিডিএফ ফাইল লাগিলে পিডিএফ ফাইল পাই যাবা ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক কম তোমালোকে কেনেকৈ পিডিএফ ফাইলটো পাই যাবা সব এক নম্বৰ প্ৰশ্ন বায়ুৰ চলাচল কৰা কি বুলি কোৱা হয় বায়ু যেতিয়া চলাচল কৰে তাক আমি কি বুলি কওঁ বতাহ বুলি কওঁ তেৰ শুদ্ধ উত্তৰটো হ'ব এই নম্বৰ তাৰ পিছত চোৱা 2 নম্বৰ বতৰ কুকুৰাৰ সহায়ত বতৰ কুকুৰা এটা এটা যন্ত্ৰ তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেতিয়া হলে তোমালোকে নিশ্চয় গম পাইছা আৰু তোমালোকক মই আগৰ পৰাই কৈ আহিছো তোমালোকে সদায় কিন্তু মেইন বুকটো পঢ়িব লাগিব আৰু চেপ্টাৰবোৰ বুজি পাব লাগিব বুজি পোৱাতে বেছি গুৰুত্ব আজিকালি মুখস্থ বিদ্যাৰ কাম হেক মুখস্থ কৰিলে তোমালোকে পৰীক্ষাত কেতিয়াও নম্বৰ নোপোৱা তুমি সদায় চেপ্টাৰ বুজি পাব লাগিব আৰু চেপ্টাৰ কন্টেন্টবোৰ তুমি বুজি পাব লাগিব সব বতৰ কুকুৰাৰ সহায়ত আমি কি কৰো যেটো বতৰ কুকুৰা আছে হে বতৰ কুকুৰা বায়ুৰ গতিবেগ জোখা হয় নহয় বায়ুৰ নহয় তো যত বায়ু আছে এটো নহয় বায়ুৰ দিক নিৰ্ণয় কৰা হয় এটো নহয় বায়ুৰ প্ৰদূষণ জোখা হয় এটো তো বায়ু আছে নহয় তো বতাহৰ দিক নিৰ্ণয় কৰা হয় এটো ডি নম্বৰটো কাৰেক্ট আনসাৰ তোমাৰ বতাহ কোন ফালৰ পৰা উত্তৰ ফালৰ পৰা আহিছে নে দক্ষিণ ফালৰ পৰা আহিছে নে পশ্চিম ফালৰ পৰা আহিছে হেতু জোখাৰ কাৰণে বতৰ কুকুৰাটো ব্যৱহাৰ কৰা হয় তাৰ পিছত চোৱা বায়ুমণ্ডলৰ পৰিসৰ হল তাৰ মানে বায়ুমণ্ডল আমাৰ পৃথিৱীৰ পৰা কিমান ওপৰলৈ থাকে এটো ধৰা আমাৰ পৃথিৱীটো কিমান ওপৰলৈ কি আছে বায়ুমণ্ডল আছে তো এটো আমি সকলোৱে জানো এটো হৈছে তোমাৰ 500 কিলোমিটাৰ পৰ্যন্ত মানে 500 কিলোমিটাৰ ওপৰলৈ আমাৰ কি আছে বায়ুমণ্ডল আছে তাৰ ওপৰত 500 কিলোমিটাৰৰ ওপৰত গলে কিন্তু বায়ুমণ্ডল নাই তেতিয়া হলে আমাৰ যদি 500 কিলোমিটাৰত আমি ওপৰত যাও তেতিয়া হলে আমি এক্সট্ৰা কৈ আমি কি কৰিব লাগিব অক্সিজেন ল'ব লাগিব তেতিয়া আমি জীয়াই থাকিম বায়ুৰ বৰণ হল বায়ুৰ কোনো বৰণ আছে নেকি বায়ুৰ বৰণহীন বায়ুৰ কোনো বৰণ নাই কিন্তু কেতিয়াবা কলা বায়ু কেতিয়াবা বগা বায়ু এনেকুৱা হয় যে হেবোৰ প্ৰদূষিত বায়ু সেই কাৰণে হিহঁতৰ কালাৰ থাকে যেটো তোমাৰ অপ্ৰদূষিত বায়ু মানে যেটো তোমাৰ প্ৰদূষণ নহয় হেতু কোনো কি নাথাকে বৰণ নাথাকে
5 নম্বৰ কোৱেশ্চন চোৱা জুই জ্বলিবলৈ প্ৰয়োজন হয় গেছবিধ হ'ল জুই জ্বলাবলৈ কোনবিধ গেছৰ দৰকাৰ হয় চোৱা N2 মানে নাইট্ৰজেন N2 মানে নাইট্ৰজেন CO2 মানে কাৰ্বন ডাই অক্সাইড O2 মানে অক্সিজেন CH4 মানে মিথেন CH4 মানে হৈছে মিথেন গেছ এর শুদ্ধ উত্তৰটো হ'ব আমাৰ এটো C নম্বৰ অক্সিজেন গেছ কি হয় ব্যৱহাৰ হয় ইয়াৰ পিছত চোৱা এটো 5 number 2 আমার বল এতিয়া আছে আমার 6 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনত কি কৈছে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান পাৰ্সেন্ট হয় 21% হয় এটো অলপ আগতে কৈছো 78% নাইট্ৰজেন থাকে আৰু 0.03% থাকে তোমাৰ কি কাৰ্বন ডাই অক্সাইড আৰু 80% নহয় এটো নহয় 7 number 2 7 number প্ৰশ্নটো কি কৈছে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা আৰু পৰিমাণ মানে কিমান পৰিমাণ থাকে আৰু সৰ্বাধিক পৰিমাণে কোনটো গেছ থাকে এই গেছবিধ হল নাইট্ৰজেন ইয়াতে কিন্তু পৰিমাণ আছে 21% গতিকে এটো নহয় তাৰ পিছত নাইট্ৰজেন আছে 78% এটো হ'ব নাইট্ৰজেন বায়ুমণ্ডলত কিমান পাৰ্সেন্ট থাকে 78% থাকে গতিকে এটো আমাৰ শুদ্ধ উত্তৰ C নম্বৰ অক্সিজেন নহয় অক্সিজেনটো সৰ্বাধিক পৰিমাণে নাথাকে অক্সিজেন থাকে 21% আৰু কাৰ্বন ডাই অক্সাইড থাকে 0.03% এটোতো নহয় কাৰণ এটো হৈছে পৰিৱেশ প্ৰদূষণৰ এটা গেছ হয় এর পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা এটো কি কৈছে চূণ পানীৰ মাজেৰে ফুৱাই দিলে ইয়াৰ বৰণ কেনেকুৱা হয় চোৱা চূণ পানী আমি যেটো ঘৰত পানৰ লগত যে চূণ খাও সেই চূণ পানী তুমি যদি সেকে তাৰ মাজেৰে যদি ফুৱাই দিয়া তেতিয়াহলে চূণ পানীৰ বৰণ কেনেকুৱা হ'ব বগা হ'ব বা ঘোলা হ'ব যেটো পদক্ষেপ বুলি কোৱা হয় তোমালোকে আপাৰ ক্লাছত পঢ়িবা হালধীয়া ৰঙা কলা এইবোৰ নহয় এৰ পিছত সব বহুত ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকক আগতে কৈছো তোমালোকে এইবোৰ এতিয়াৰ পৰা অলপ জানিলা বহুত ভাল তোমালোকৰ কাৰণে চূণ পানীৰ ৰাসায়নিক সংকেত চূণ পানীৰ ৰাসায়নিক নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড এটো মনত ৰাখা চূণ পানীৰ তোমাৰ যেটো আমাৰ যে চূণ তোমাৰ পানীত মিহলালে এটা পানী পাও যেটো দ্ৰৱ পাও হেতু কয় তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড এটো কি বুলি কয় ক্যালসিয়াম হাইড্ৰক্সাইড বুলি কয় যাৰ সংকেত হৈছে CaOH2 এটা OH2 ব্ৰেকেটত আছে তাৰ পিছত 2 আছে এটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড যেটো চূণ আমি পানৰ লগত খাও এটো চূণ এই চূণ আমি পানৰ লগত খাও ক্যালসিয়াম হাইড্ৰক্সাইড বুজিবালা 10 নম্বৰ চোৱা শুকান চূণ বা পুৰা চূণ মানে তোমাৰ পানীৰ লগত মিহলোৱাৰ আগত আমি এটা চূণ পাও না দোকানৰ পৰা যে কিনি আনো গোটা চূণ সেই চূণটো পুৰা চূণ বুলি কয় এটো পুৰা চূণ বুলি কয় মনত ৰাখিবা পুৰা চূণ বা শুকান চূণ বুলি কয় হেতু ৰাসায়নিক সংকেত কি হেতু ৰাসায়নিক সংকেত হৈছে CaO এটোৰ নাম হৈছে ক্যালসিয়াম অক্সাইড পুৰা চূণৰ এটোৰ নাম হৈছে তোমাৰ ক্যালসিয়াম অক্সাইড এটো ক্যালসিয়াম অক্সাইড বুলি কয় এটো মনত ৰাখা ক্যালসিয়াম অক্সাইড যেটো পানীৰ লগত মিহলালে আমাৰ কি হয় চূণ পানী পাও বা শিথিলিত চূণ পাও বা ক্যালসিয়াম হাইড্ৰক্সাইড পাও যাৰ সংকেত হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 এটো হৈছে তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড 11 নম্বৰ প্ৰশ্নটো চোৱা উদ্ভিদে হালুক সংশ্লেষণৰ প্ৰয়োজন নহয় এটো ইয়াতে যিকিটা তোমাৰ অপচন দিছে ইয়াৰে হালুক সংশ্লেষণৰ প্ৰয়োজন নহয় কোনটো কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় পত্ৰহৰিতৰ প্ৰয়োজন হয় সূৰ্যৰ প্ৰয়োজন হয় কিন্তু অক্সিজেনৰ প্ৰয়োজন নহয় হালুক সংশ্লেষণৰ কাৰণে অক্সিজেন নালাগে এটো ডি নম্বৰটো কারেক্ট আনসার এর পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে উদ্ভিদৰ কাণ্ডত থকা বিন্দাবোৰ হল উদ্ভিদৰ কাণ্ড কিন্তু কৈছে এটা পাতত কোৱা নাই পাতত যিবোৰ বিন্দা থাকে হেবোৰক পত্ৰৰন্ধ্ৰ বোলে আৰু কাণ্ডত যিবোৰ থাকে হেবোৰক ভাতৰন্ধ্ৰ বোলে কাণ্ডত যিবোৰ বিন্দা থাকে হেবোৰক ভাতৰন্ধ্ৰ বুলি কোৱা হয় ৰক্ষীগুক নহয় ৰক্ষীগুকে পত্ৰৰন্ধ্ৰ খোলা হোৱা আৰু বন্ধ হোৱা কামটো নিয়ন্ত্ৰণ কৰে গতিকে এটো নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 13 নম্বৰ কোৱেশ্চন চোৱা উদ্ভিদৰ অতিৰিক্ত পানী কি প্ৰক্ৰিয়াৰ সহায়ত বৰ্জন হয় এটো হ'ব তোমাৰ প্ৰচ্ছেদন প্ৰক্ৰিয়াৰে বা পত্ৰ মোচন বা বাষ্প মোচন বা বাষ্পীয় ভৱন গুটেইকেইটা তুমি মনত ৰাখিবা উদ্ভিদৰ দেহত যিখিনি অতিৰিক্ত পানী থাকে সেইখিনি কিন্তু হেতু বৰ্জন কৰে আৰু পানী বৰ্জন কৰাটো এটা ৰেচন কিৰৰ উদাহৰণ হয় এটো তোমাৰ সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কও প্ৰচ্ছেদন বুলি কও প্ৰচ্ছেদন বা বাষ্প মোচন বুলিও কয় বা পত্ৰ মোচন বুলিও কয় বা বাষ্পীয় ভৱন বুলিও কোৱা হয় গুটেইকেইটা মনত ৰাখিবা বেপন নহয় বেপন হৈছে দুটা বেলেগ বেলেগ পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়াটোক বেপন বোলে আৰু উচ্চ ঘাৰতৰ পৰা নিম্ন ঘাৰতৰ অঞ্চললৈ পানীৰ গতিক তোমাৰ আশ্ৰিতি বোলে আৰু তোমাৰ উদ্ভিদৰ যেটো জাইলেম কলে পানী শোষণ কৰাৰ যেটো প্ৰক্ৰিয়া হেতু তোমাৰ ৰসোত্তোলন বুলি কোৱা হয় 14 নম্বৰ চোৱা পইতাচোৰাৰ শ্বসনাংগ কি পইতাচোৰাৰ শ্বসনাংগ হৈছে বায়ু ছিদ্ৰ
পঁইতাচৰাই কি কৰে দেহত পঁইতাচৰাৰ দেহত কিছুমান কি থাকে সৰু সৰু বিন্দা থাকে সেইবোৰৰ সহায়তে ইহঁতে কি কৰে উশাহ নিশাহ লয় বুজি পালানি এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যিবোৰ তোমাৰ শ্বসনাংগ আছে শ্বসনাংগবোৰ বহুতে দৰকাৰী হয় 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনত কি কৈছে ছালৰ সহায়ত উশাহ নিশাহ লোৱা প্ৰাণীবিধ হ'ল কেঁচু এইটো আমি আগতে পাই আহিছোঁ কেঁচুৱে কি কৰে ছালৰ সহায়ত উশাহ নিশাহ লয় পঁইতাচৰাই বায়ুছিদ্ৰৰ সহায়ত উশাহ নিশাহ লয় মাখিয়ে বায়ুছিদ্ৰৰ সহায়ত উশাহ নিশাহ লয় জেঠীয়ে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে মাছ লালুকি কেঁকুৰা মিছা মাছ লালুকি কেঁকুৰা মিছা মাছ এই গোটেইকেইটা কিহৰ সহায়ত উশাহ নিশাহ লয় ফুলৰ সহায়ত মনত ৰাখিবা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় মাছৰ কথাটো আমি সকলোৱে জানো যে মাছে তোমাৰ ফুলৰত উশাহ নিশাহ লয় যিটো লালুকি আছে মানে ভেকুলীৰ প্ৰাথমিক অৱস্থা যিটো মাছৰ নিচিনা দেখা যায় সেইটোও কিন্তু কি কৰে তোমাৰ ফুলৰ সহায়ত উশাহ নিশাহ লয় তাৰপিছত কেঁকুৰা মানে যিবোৰ ক্ৰেক আছে ক্ৰেকেৰবোৰ কি কৰে ফুলৰ সহায়ত উশাহ নিশাহ লয় আৰু মিছা মাছেও কি কৰে ফুলৰ সহায়ত উশাহ নিশাহ লয় 17 নম্বৰ চোৱা ডলফিন আৰু শিশুৰ শ্বসনাংগ হ'ল ডলফিন আৰু শিশুৰ শ্বসনাংগ হৈছে হাওঁফাওঁ ইহঁতে কিন্তু ফুলৰ সহায়ত উশাহ নিশাহ নলয় যদিও ইহঁতে পানীত থাকে তথাপি কিন্তু ইহঁতে হাওঁফাওঁৰে উশাহ নিশাহ লয় সেইকাৰণে তোমালোকে চাবা ডলফিন আৰু শিশু মাজে মাজে তোমাৰ পানীত তেনেকৈ মানে জঁপিয়াই থাকে ইহঁতৰ জঁপিয়াই নাথাকে তাৰমানে ইহঁতে কি কৰে বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছে গ্ৰহণ কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল 18 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলোঁ যে তোমালোকে PDF ফাইল কেনেকৈ পাবা তোমালোকক PDF ফাইলটো তোমালোকে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে তোমালোকক কি কৰিম মই PDF ফাইলটো প্ৰভাইড কৰিম বুজি পালা তোমালোকে এইটো নম্বৰত কল নকৰিবা হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে তোমালোকে পাই যাবা কল কৰিলে প্ৰব্লেম হয় এইটো 18 নম্বৰ কোৱেশ্চন চোৱা ছালৰ সহায়ত শ্বাস প্ৰশ্বাস লোৱা উদ্ভিদ হ'ল ছালৰ সহায়ত ইয়াতে কিন্তু কৈছে উদ্ভিদৰ কথা বহুতেই ইম্পৰ্টেণ্ট হয় এতে কিন্তু প্ৰাণীৰ কথা কোৱা নাই এটো ছালৰ সহায়ত মানে উদ্ভিদৰটো ছাল থাকে ওপৰত এই ছালৰ সহায়ত উশাহ নিশাহ লোৱা যেটো উদ্ভিদ হেতুৰ নাম হৈছে হাইড্ৰিলা এটোৰ নাম কি হাইড্ৰিলা এটো এটা তোমাৰ সাগৰীয় উদ্ভিদ হয় যেটো তোমাৰ সাগৰৰ তলিত বা সাগৰৰ কাষত থাকে কিন্তু এইবোৰে তোমাৰ কি কৰে ছালৰ সহায়ত মানে উদ্ভিদৰ যেটো তোমাৰ ছাল আছে ওপৰৰ যেটো বাকলি আছে হেতুৰ সহায়ত ইহঁতে কি কৰে উশাহ নিশাহ লয় 19 নম্বৰ মেৰুদণ্ডী প্ৰাণীৰ শ্বসনাংগ হ'ল এটো মেৰুদণ্ডী যিবোৰ মেৰুদণ্ডী প্ৰাণী আছে সেইবোৰৰ শ্বসনাংগ হৈছে হাওঁফাওঁ যেনেকুৱা মানুহ গৰু এইবোৰ হৈছে মেৰুদণ্ডী প্ৰাণী কাৰণ আমাৰ ৰাজহাড় আছে মেৰুদণ্ডী প্ৰাণী কোনবোৰক কয় যিবোৰৰ ৰাজহাড় আছে আৰু যিবোৰৰ দেহৰ এটা নিৰ্দিষ্ট আকৃতি আছে সেইবোৰক মেৰুদণ্ডী প্ৰাণী বুলি কোৱা হয় তো মেৰুদণ্ডী প্ৰাণীসমূহে সদায় হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় 20 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনবিধ গেছ বায়ু প্ৰদূষণ নকৰে কোনবিধ গেছে বায়ু প্ৰদূষণ নকৰে সো কাৰ্বন ডাই অক্সাইড প্ৰদূষণ কৰে মিথেন গেছে প্ৰদূষণ কৰে এটো SO2 মানে সালফাৰ ডাই অক্সাইড এটো প্ৰদূষণ কৰে নাইট্ৰজেনে কিন্তু আমাৰ বায়ু প্ৰদূষণ নকৰে আৰু আমি জানো যে তোমাৰ বায়ুমণ্ডলত তোমাৰ 78% নাইট্ৰজেন থাকে তথাপি কিন্তু বায়ু প্ৰদূষণ নহয় নাইট্ৰজেনে তোমাৰ বায়ু প্ৰদূষণ নকৰে 21 নম্বৰ তলৰ কোনবিধ বায়ু প্ৰদূষক নহয় তাৰ মানে তলৰ কোনবিধে বায়ু প্ৰদূষণ নকৰে এটো একে হয় প্ৰশ্ন কিন্তু ইয়াৰ অপচনবোৰ বেলেগ বেলেগ আছে সব খৰিৰ দহন এটো কৰিবই খৰিৰ দহন মানে খৰিবোৰ জ্বলালে কি হয় বায়ু প্ৰদূষণ হয় কাৰণ খৰি জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় তো কাৰ্বন ডাই অক্সাইডে তো বায়ু প্ৰদূষণ কৰে এলপিজিৰ দহন এটো শুদ্ধ উত্তৰ হ'ব এলপিজি দহন কৰিলে আৰু এতে সোৱা এটা কথা তোমালোকে মনত ৰাখিবা পৃথিৱীত তেনেকুৱা কোনো বস্তু নাই যেটো 100% পৰিৱেশিত কি হয় অলপ পৰিমাণে হলেও কি কৰে পৰিৱেশ প্ৰদূষণ কৰে কিন্তু তোমাৰ খৰি ডিজেল কয়লা এবোৰতকৈ তোমাৰ এলপিজি বহুত কম পৰিমাণে বায়ু প্ৰদূষণ কৰে হয় কাৰণ আমি ক'ব পাৰো যে এলপিজি তোমাৰ পৰিৱেশ প্ৰদূষণ নকৰে বুলি আমি ক'ব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে মই আৰু অলপ ফেকত অলপ লিখিছো সোৱা see you again আকৌ লগ পাম do subscribe my YouTube channel to তোমালোকে subscribe কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে share কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ